মোৰ জীৱনৰ লক্ষ্য কোনো এক নিৰ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ নামেই লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত। লক্ষ্য নোহোৱা মানুহ ঘৰিয়াল নোহোৱা নাৱৰ দৰে। বহুতো চিন্তা ভাৱনাৰ পিছত মই মোৰ লক্ষ্য স্থিৰ কৰিছো আৰু সেয়া হৈছে এজন পৰিপূৰ্ণ শিক্ষক হোৱা। মই মোৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰিছো, কাৰণ ব্যক্তি এজনে তেওঁৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰা উচিত। মই দেখা পাইছো যে সমাজত এজন আদৰ্শ শিক্ষকৰ যথেষ্ট প্ৰয়োজন আছে। সুস্থ সমাজ গঠনত এজন আদৰ্শ শিক্ষকৰ বিশেষ ভূমিকা আছে। মই সেই এজন শিক্ষক হ'ব বিচাৰো। মই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানত অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাৰাখি সকলোকে এক আদৰ্শ সৎ আৰু নৈতিক জীৱনশৈলীৰ শিক্ষা দিব বিচাৰো। মই ভাবো শিক্ষক এজন সকলোৰে ভাল বন্ধু, পথ প্ৰদৰ্শক, দাৰ্শনিক আৰু সৰ্বোপৰি এজন মহাপুৰুষ হ'ব লাগে। মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছো।